মানৱ ডেকা হাৰিব, লখিমপুৰ সমষ্টি হেৰুৱাব বিজেপিয়ে। কিন্তু কিয় হাৰিব মানৱ ডেকা? মানৱ ডেকাৰ বিৰুদ্ধে ক্ষোভ অসন্তুষ্টি বাঢ়িছে তৃণমূলৰ পৰ্যায়ত। বিধায়ক মানৱ ডেকাক লৈ ক্ষোভিত মিত্ৰজোঁটৰ দল অগপ কৰ্মীও। আপুনি যদি ভাবিছে লখিমপুৰ সমষ্টিত মানৱ ডেকা সৰ্বশক্তিমান, তেনেহ'লে সেয়া ভুল ভাবিছে। মুখ্যমন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠ নেতা হিচাপে নাম যশ আছে বিধায়ক মানৱ ডেকাৰ। কিন্তু লখিমপুৰ সমষ্টিত লাহে লাহে মানুহৰ মাজত অন্য এটা নামেৰেহে পৰিচিত হৈছে মানৱ ডেকা। বিধায়ক মানৱ ডেকাক বহুতেই অহংকাৰী আখ্যা দিছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবে গুৰু গোসাঁই নমনা হৈছে মানৱ ডেকাই। এই কথাবোৰ এতিয়া লখিমপুৰ সমষ্টিত ব্যাপক চৰ্চা চলিছে। এই কথাবোৰৰ আঁত ধৰিয়ে আমি আপোনালোকক লৈ যাব খুজিছোঁ 2025 চনৰ অক্টোবৰ মাহলৈ। মানৱ ডেকাৰ অতি ঘনিষ্ঠ বুলি জনাজাত লখিমপুৰ জিলাৰ বিজেপি সভাপতি শ্যামল শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিজেপিৰ ৰাজ্যিক সভাপতিলৈ লিখা এই বিশেষ পত্ৰখন। এই পত্ৰখনতে উল্লেখ কৰিছিল 2024 বিধানসভা নিৰ্বাচনৰ কথা। সাংসদ প্ৰদান বৰুৱা, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক অমিয় কুমাৰ ভূঞা, মণ্ডল সভাপতিৰ স্বাক্ষৰিত অভিযোগ পত্ৰ দিছিল দিলীপ শইকীয়ালৈ। কেৱল বিজেপি কৰ্মীয়ে নহয়, অসন্তুষ্টি বাঢ়িছিল অগপ আৰু গণশক্তি কৰ্মীসকলৰ মাজতো। সেই ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটিব 2024। মানৱ ডেকাক হৰুৱাবলৈ ভিতৰি ভিতৰি চলিছে গভীৰ ষড়যন্ত্ৰ। পূৰ্বে অগপৰ দখলত থকা লখিমপুৰ সমষ্টিত মিত্ৰতা স্বাৰ্থত 21ত এৰি দিছিল বিজেপিক। 21ত এৰি দিয়া সমষ্টিটো এতিয়া ঘূৰাই লাগে অসম গণ পৰিষদক। 2024 নিৰ্বাচন খেলিবলৈ সাজু প্ৰাক্তন বিধায়ক উৎপল দত্ত। অসম গণ পৰিষদৰ তৃণমূল কৰ্মীৰ মতে সমষ্টিটো অগপক এৰি দিয়ক, নহ'লে অগপই নিজৰ প্ৰাৰ্থীৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। অন্যহাতে নিৰ্বাচন খেলিবলৈ সাজু হোৱা উৎপল দত্তই বিচাৰিছে এইবাৰ অসম গণ পৰিষদৰ দখললৈ আহক পুনৰ সমষ্টিটো। এফালে নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে, সিমানে আসনৰ ভাগ বতৰা কথাবোৰ দীঘলীয়া হৈছে। সমষ্টিটো অগপক এৰি নিদিলে অগপ ত্যাগ কৰাৰো সম্ভাৱনা উৎপল দত্তৰ। অগপ ত্যাগ কৰি জাতীয়তাবাদী আঞ্চলিক দল অসম জাতীয় পৰিষদৰ পৰা লখিমপুৰ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো আশা পুহি ৰাখিছে উৎপল দত্তই। কেৱল বাট চাইছে অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তলৈ। দলৰ শীৰ্ষ নেতৃত্বই লখিমপুৰ সমষ্টিৰ সন্দৰ্ভত ভুল সিদ্ধান্ত ল'লেই সকলো ওলট পালট হোৱাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিৰ মিত্ৰজোঁটত থাকিলেও লখিমপুৰত অগপৰ কৰ্মী আৰু সমৰ্থকে নতুন সিদ্ধান্ত লোৱাৰেই পূৰ্ণ সম্ভাৱনা। কাৰণ বিজেপিৰ জিলা সভাপতিৰ বিৰুদ্ধে থকা ক্ষোভ অসন্তুষ্টিয়ে বিপদ চপাই আনিছে মানৱ ডেকালৈ। এফালে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ৰণোজ পেগুৰ সৈতেও মানৱ ডেকাৰ আছে ভিতৰি ভিতৰি কিছু সংঘাত, যাৰ পৰিপ্ৰেক্ষিতত 26ত সাংসদ প্ৰদান বৰুৱাৰ সহায়ো যে পাব তাৰো আশা ক্ৰমান্বয়ে ক্ষীণ হৈ আহিছে মানৱ ডেকাৰ। অন্যহাতে সমষ্টিটোত কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত নামিছে। 26ত নিৰ্বাচন খেলাৰ মন আকৌ প্ৰাক্তন সাংসদ ৰাণী নৰহৰ। প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই। এফালে সমষ্টিত ৰাণী নৰহে নিজৰ টিকট প্ৰায় নিশ্চিত বুলিয়েই চলাইছে প্ৰচাৰ অভিযান। কিন্তু কিমান শতাংশ নিশ্চিত সেয়া ৰাণী নৰ আৰু দলৰ নেতৃত্বই জানিব। কিন্তু এইখিনিতে কিছুমান কথা ক'ব লাগিব। নৰ দম্পতীক ইতিমধ্যে দলে ধৰি ৰাখিলেও সমষ্টিৰ 70-80% লোকে আশ্বাস আৰু বিশ্বাসত নলয় নৰ দম্পতীক। শেহতীয়াকৈ নাওবৈচা সমষ্টিত ভৰত নৰহক সমষ্টিবাসীয়ে জয় কৰোৱাৰ পিছত সমষ্টিটোৰ প্ৰায় অন্তৰ্ধান হ'ল ভৰত নৰহ। ঠিক একেদৰে সাংসদ হৈ ৰাণী নৰহে কি কৰিছিল সেয়াও মনত ৰাখিছে সমষ্টিবাসীয়ে। নিজৰ সম্পত্তি বৃদ্ধি হ'ল ঠিকেই, কিন্তু সমষ্টিবাসীৰ বাবে যে একো নকৰিলে এই কথাবোৰ পাহৰি যোৱা নাই সমষ্টিবাসীয়ে, যাৰ বাবে ৰাণী নৰহে টিকট লাভ কৰিলে মানৱ ডেকাৰ জয়পথ সুগম হ'ব। মানৱ ডেকাক ভেটিবলৈ লাগিব শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থী।
কাৰণ অগপ বিজেপি মিত্ৰজোঁটৰ মাজত ভিতৰি মেলিছে চিয়াল ফাট। সেয়েহে সমষ্টিটো কংগ্ৰেছে কিছু কৌশলগত সিদ্ধান্ত ল'লেই লখিমপুৰ সমষ্টিত মানৱ ডেকাৰ পৰাজয় হোৱাটো খাটাং। অসম গণ পৰিষদ ত্যাগ কৰি উৎপল দত্তই বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'লে মানৱ ডেকাৰ অৱস্থাৰ যে বেয়া হ'ব সেয়া এক প্ৰকাৰৰ খাটাং হৈছে। এতিয়া মানৱ ডেকাই সকলোকে কেনেদৰে ধৰি ৰাখিব পাৰে সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।